ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণাষষ্ঠী তিথি আৰু কৃষ্ণাষষ্ঠী তিথি থাকিব আজি ৰাতি 7:15 পৰ্যন্ত। তাৰপিছত কৃষ্ণাষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 4:10 পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু ৰাতি 7:15 পৰা এক পদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:51 পৰা 8:27 পৰ্যন্ত, আকৌ 10:51 পৰা 7:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ইতিবাচক মনোভাৱ ৰাখিলে বাকী থকা কাম সম্পূৰ্ণ কৰাত সফলতা আহিব। বাকী থকা ভূমি আৰু সম্পত্তিৰ সম্পৰ্কীয় বিষয়সমূহৰ সমাধানৰ আশা আছে। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকে যদি ইতিবাচক মনোভাৱ ৰাখে তেন্তে বাকী থকা সম্পূৰ্ণ কাম কৰাত আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আৰু বাকী থকা যিবোৰ ভূমি আৰু সম্পত্তি সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰ সমাধানৰ আজি আশা কৰা হৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে এটা বিশেষ বিষয়ত গুৰুত্বৰ আৰু উপকাৰী আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ সৈতে আপোনাৰ এটা বিশেষ বিষয়ত গুৰুত্বৰ উপকাৰী আলোচনা সম্ভৱ আছে বুলি কৈছে। পৰিয়ালৰ নিয়ম নীতি পালন কৰক, নহ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলে খং কৰিব পাৰে। খঙে কথাবোৰ আৰু বেয়া কৰি তুলিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ যি নীতি নিয়ম আছে সেইবোৰ ভালদৰে মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে পৰিয়ালৰ বয়োজ্যেষ্ঠসকল বা জ্যেষ্ঠসকলৰ আজি আপোনাৰ ওপৰত খং উঠিব পাৰে বুলি কৈছে। আৰু খঙে কথাবোৰ আৰু বেয়া কৰি তুলিব। কোনো কাৰণ নোহোৱাকৈ মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। গতিকে আজি আপুনি ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত আপুনি নতুন অংশীদাৰিত্ব সম্পৰ্কীয় অফাৰ লাভ কৰিব, ভাল অৰ্ডাৰ পাব। ৰাজনীতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু সহায়ে আপোনাৰ ব্যৱসায়ৰ বাবে এক নতুন দিশ প্ৰদান কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত আপুনি নতুন অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ অফাৰ আছে সেইবোৰ আপুনি আজি লাভ কৰিব পাৰে বুলি কৈছে। আৰু আজি আপুনি ভাল অৰ্ডাৰো লাভ কৰিব বুলি কৈছে। আৰু ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰা যদি পৰামৰ্শ আৰু সহায় লয় তেন্তে আপোনাৰ ব্যৱসায়ৰ দিশত এক নতুন দিগন্তৰ প্ৰচাৰ হ'ব বুলি কৈছে। অফিচৰ উচ্চপদস্থ বিষয়াৰ বিষয়ে কিবা এটা আপোনাক আমনি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অফিচৰ যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ বিষয়ে আপুনি কিবা আমনি পাব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্ক মধুৰতা হ'ব আৰু পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰত ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সঠিক সমন্বয় থকাৰ বাবে আপুনি ইতিবাচক শক্তি লাভ কৰিব বুলি কৈছে। লগতে কোনো সদস্যৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰো সম্ভাৱনা আছে। কোনো কাৰণতে আপোনাৰ ভিতৰত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। ছালৰ লগত জড়িত যিকোনো পুৰণি ৰোগৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো কাৰণতে আপোনাৰ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব নিদিব বুলি কৈছে। আৰু আপুনি আজি ছালৰ লগত জড়িত কোনো পুৰণি বেমাৰ আকৌ প্ৰকাশ পাব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিনিয়োগৰ বাবে সময় অনুকূল, মাত্ৰ ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক। অভিজ্ঞ ব্যক্তিৰ সংগ পাব আৰু নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ বাবে বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে, কিন্তু আপুনি ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আৰু কোনো অভিজ্ঞ ব্যক্তিৰ সংগ যদি লাভ কৰে তেন্তে আপোনাৰ ভিতৰত আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব বুলি কৈছে। এলাহ আৰু অসাৱধানতাৰ বাবে কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে।
দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত শান্তভাৱে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। আৰু কৈছে যে আজি আপোনাৰ এলাহ আৰু অসাৱধানতাৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব বুলি কৈছে। আৰু নিজৰ ওপৰত আপুনি বিশ্বাস ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু আনৰ কথাত আজি প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে বুলি কৈছে। আৰু কোনো সমস্যাৰ ক্ষেত্ৰত আপুনি শান্তভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ত এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু মনোযোগৰ প্ৰয়োজন আছে। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ কোনো কাম নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাৰ কোনো কাম আজি নকৰাটোৱে ভাল হ'ব বুলি কৈছে। অৰ্থনৈতিক দ্বিধাদ্বন্দ্বও থাকিব। নিয়োজিত লোকে নিজৰ পচন্দ অনুসৰি কামৰ বোজা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৰ্থিক যি সমস্যা আছে সেইবোৰ অব্যাহত থাকিব বুলি কৈছে। আৰু যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ নিজৰ পচন্দ অনুসৰি কামৰ বোজা লাভ কৰিব বুলি কৈছে। ঘৰুৱা জীৱন শৃংখলাবদ্ধ আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৈছে যে আজি আপোনাৰ ঘৰুৱা জীৱন শৃংখলাবদ্ধ আৰু সুখী হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু উঠা নমা অসাৱধানতাৰে গ্ৰহণ নকৰিব। অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আহিব পাৰে বুলি কৈছে। গতিকে এইবোৰ অসাৱধানতাৰে আপুনি গ্ৰহণ নকৰিব আৰু অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে কামবোৰ কৰি সুখৰ সময় কটাব পাৰিব আৰু আধ্যাত্মিক সুখ লাভ কৰিব। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সংগ লৈ আপুনি বহুতো ব্যৱহাৰিক তথ্য জানিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকে নিজৰ ইচ্ছামতে কামবোৰ কৰি পেলাই ভাল পাব বুলি কৈছে আৰু আধ্যাত্মিক সুখ অনুভৱ কৰিব বুলি কৈছে। আৰু জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সংগত থাকিলে আপুনি বহুতো ব্যৱহাৰিক তথ্যসমূহ লাভ কৰিব পাৰিব। একাগ্ৰতাৰ অভাৱত হৈ থকা কামত কিছু ব্যাঘাত জন্মালে সমস্যা বাঢ়িব। সংযত আৰু ধৈৰ্যৰে কাম কৰাৰ চেষ্টা কৰক। আৰু কৈছে যে আজি আপোনাৰ যদি একাগ্ৰতাৰ অভাৱ হয় বা কোনো কামত মনোযোগ দিব নোৱাৰে তেন্তে আপোনাৰ কামত কিছু বাধা আহিব বুলি কৈছে। আৰু লগতে কৈছে যে এই ক্ষেত্ৰত আপুনি সংযম আৰু ধৈৰ্যৰে কামবোৰ কৰিব লাগিব। কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব। বাহনখনৰ লগত জড়িত কিছু ডাঙৰ খৰচো হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কাৰো লগত তৰ্ক বিতৰ্কত লিপ্ত নহ'ব বুলি কৈছে। আৰু আপোনাৰ বাহনৰ লগত জড়িত আজি কিছু খৰচ বাঢ়িব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই ৰাখক। ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কাৰণে আপুনি পিছুৱাই ৰাখক বুলি কৈছে। আৰু ব্যক্তিগত যিবোৰ ব্যস্ততা আছে আপোনাৰ তাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব। লগতে মনত ৰাখিব যে আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। আৰু কৈছে যে আপোনাৰ প্ৰতিযোগীসকলে আপোনাৰ বিৰুদ্ধে আজি ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। আৰু নিয়োজিত লোকৰ বাবে আজি অগ্ৰগতিৰ সম্ভাৱনা আছে বুলি কৈছে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় থাকিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব। আৰু কৈছে যে আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব বুলি কৈছে। আৰু যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক তীব্ৰতৰ হৈ উঠিব বুলি কৈছে। প্ৰস্ৰাৱৰ লগত জড়িত যিকোনো সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। যিমান পাৰি সিমান তৰল পদাৰ্থ খাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ প্ৰস্ৰাৱৰ লগত জড়িত কোনো সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি যিমান পাৰি সিমান তৰল পদাৰ্থ গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আলোচনাৰ জৰিয়তে বিতৰ্কিত সমস্যাৰ সমাধানৰ প্ৰচেষ্টা সফল হ'ব। আজি বন্ধু বা আত্মীয়ৰ পৰামৰ্শই আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ বাবে আলোচনাৰ জৰিয়তে বহুতো সমস্যা আজি সমাধান কৰিব পাৰিব বুলি কৈছে। আৰু এজন বন্ধু বা আত্মীয়ৰ পৰামৰ্শই আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব বুলি কৈছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰাও পথ প্ৰদৰ্শন থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সৈতে কোনো মনোৰঞ্জনমূলক কাম কাজ আপুনি কিছু সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। আৰু বয়োজ্যেষ্ঠসকলৰ পৰাও আপুনি আজি পথ প্ৰদৰ্শন পাব বুলি কৈছে। মানসিক শান্তি পাবলৈ ধৰ্মীয় স্থানত কিছু সময় কটাওক। যদি কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে ভাই ভনীসকলক অনুৰোধ কৰাটো উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি মানসিক শান্তি লাভ কৰিব বিচাৰে তেন্তে ধৰ্মীয় স্থানত কিছু সময় কটাব লাগিব। আৰু যদি কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হৈছে তেন্তে আপুনি ভাই ভনীক অনুৰোধ কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব।
এই সময়ত কৰ্মস্থলীত উপস্থিত থকাটো বাধ্যতামূলক হ'ব, অন্যথা কোনো বাহিৰৰ ব্যক্তিয়ে আপোনাৰ কৰ্মস্থলীৰ ব্যৱস্থাত কিছু ব্যাঘাত জন্মাব পাৰে। অৰ্থাৎ এই সময়ত আপোনাৰ কৰ্মস্থলীত বা ব্যৱসায়ৰ প্ৰতিষ্ঠানত আপুনি উপস্থিত থকাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব বুলি কৈছে, অন্যথা কোনো বাহিৰৰ ব্যক্তিয়ে আপোনাৰ কৰ্মস্থলীৰ ব্যৱস্থাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ ফাইল আৰু কাগজবোৰ ভালদৰে সংগঠিত কৰি ৰাখিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব। আৰু কৈছে যে আজি ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু আপোনাৰ যিবোৰ ফাইল আৰু কাগজ পত্ৰবোৰ আছে সেইবোৰ আপুনি ভালদৰে সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদে ঘৰত সুখ কঢ়িয়াই আনিব। অৰ্থাৎ আজি স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ উৎকৃষ্ট সম্প্ৰীতি থাকিব বুলি কৈছে। আৰু পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিসকলৰ সহায়ত বা মৰম আৰু আশীৰ্বাদৰ ফলত আপোনাৰ ঘৰত সুখ অব্যাহত থাকিব বুলি কৈছে। বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতেও ভ্ৰমণলৈ আজি যাব পাৰে। অৰ্থাৎ কৈছে যে কোনো বন্ধু বান্ধৱ বা পৰিয়ালৰ সদস্যসকলৰ সৈতেও আপুনি ক'ৰবাত আজি ভ্ৰমণলৈ যাব পাৰে বুলি কৈছে। যদি আপোনাৰ পেট সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে সজাগ হওক। এই সময়ত বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কীয় নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি যদি পেটৰ সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে সজাগ হ'ব লাগিব বা উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব বুলি কৈছে। আৰু এই সময়ত বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপুনি সম্পূৰ্ণৰূপে মানি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰক। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখিলে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে সিংহ ৰাশি জাতকে এই সময়ত যদি যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰে আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখে তেন্তে সফলতা লাভ কৰিব বুলি কৈছে। শিশুৰ ফলাফল সন্দৰ্ভত সন্তুষ্টি থাকিব, যাৰ বাবে মনটো অন্যান্য কামতো কেন্দ্ৰীভূত হ'ব। আৰু সন্তানৰ কোনো ভাল ফলাফলৰ সন্দৰ্ভত আপোনাৰ মনত সন্তুষ্টি থাকিব বুলি কৈছে আৰু যাৰ বাবে মনটো আপোনাৰ অন্যান্য কামতো কেন্দ্ৰীভূত কৰিব পাৰিব বুলি কৈছে। বাজেটৰ যত্ন লওক আৰু বৃদ্ধি পোৱাৰ খৰচৰ নিয়ন্ত্ৰণ কৰক। কোনো বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰাৰ সময়ত অভদ্ৰ ব্যৱহাৰ নকৰিব, ইয়াৰ ফলত আপোনাৰ সুনামত ক্ষতি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বাজেটৰ প্ৰতি আপুনি অলপ সচেতন হ'ব লাগিব বুলি কৈছে আৰু বৃদ্ধি পোৱা যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰো যত্ন কৰিব লাগিব। আৰু কোনো বিশেষ বিষয়ৰ ওপৰত আজি আলোচনা কৰাৰ সম্ভাৱনা আছে আৰু আলোচনাত আপুনি অভদ্ৰ ব্যৱহাৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু কাৰণ ইয়াৰ ফলত আপোনাৰ সুনামত প্ৰভাৱ পৰিব বুলি কৈছে। আনৰ লগত ব্যৱহাৰ কৰাৰ সময়ত ইতিবাচক মনোভাৱ গ্ৰহণ কৰক আৰু যি ব্যক্তিৰ সৈতে আপুনি আলাপ আলোচনা কৰিব তেওঁলোকৰ প্ৰতি আপুনি ব্যৱহাৰবিলাক ইতিবাচক কৰি ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ত সাৱধান হৈ যিকোনো সমস্যা দূৰ কৰিব পাৰিব। শ্বেয়াৰ আদিৰ কামত ধন বিনিয়োগ কৰাটো ভাল নহ'ব। চাকৰিটোৰ পৰিৱেশ আৰু পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যিকোনো আপোনাৰ সমস্যা দূৰ কৰিব পাৰিব বুলি কৈছে। আৰু আজি শ্বেয়াৰ বজাৰত আপুনি বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে। আৰু চাকৰি পৰিৱেশ আৰু পৰিস্থিতি আপোনাৰ পক্ষত আজি হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে এই সময় কটালে সুখ আৰু শান্তি আহিব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি পৰিয়ালৰ সৈতে কিছু সময় কটায় তেন্তে পৰিয়ালত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্কতো মধুৰতা আহিব বুলি কৈছে। বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক আৰু সাৱধানে বাহন চলাব। এই সময়ত আঘাত পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগিব আৰু বাহন সাৱধানে চলাব লাগিব কাৰণ এই সময়ত আপুনি আঘাত পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে শিথিলতা আৰু আনন্দত কটাব। ঘৰ ৰূপান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ কাৰ্যত পৰিণত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ পৰিয়ালৰ সৈতে আনন্দত কিছু সময় কটাব পাৰিব বুলি কৈছে আৰু ঘৰ ৰূপান্তৰৰ সৈতে জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰ্যত ৰূপায়ণ কৰিব পাৰিব। যদি আপুনি সম্পত্তি বা আন কোনো কামৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে আজিয়ে সমস্যাৰ সমাধান হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি যদি আপুনি কোনো সম্পত্তি বা আন কোনো কামৰ বাবে ঋণ লোৱাৰ প্ৰচেষ্টা চলাই আছে তেন্তে আজি সফল হ'ব বুলি কৈছে। কোনো নেতিবাচক কাম হ'লে মনোবল কমি যাবলৈ নিদিব। আপোনাৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনাৰ ভাই ভনীৰ পৰা উপযুক্ত সমৰ্থন পাব। সেয়েহে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি কোনো যদি নেতিবাচক কাম হয় তেন্তে আপোনাৰ মনোবল কমি যাবলৈ নিদিব বুলি কৈছে আৰু আপোনাৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনাৰ ভাই ভনীৰ পৰা উপযুক্ত সমৰ্থন পাব বুলি কৈছে।
আৰু সেইবাবে তেওঁলোকৰ সৈতে আপুনি আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব। ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। কোনো ধৰণৰ ফোন কল ইমেইল আদি আওকাণ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু কোনো ধৰণৰ ফোন কল বা ইমেইল আজি আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আপুনি হয়তো এটা উৎকৃষ্ট অৰ্ডাৰ বা চুক্তি লাভ কৰিব, কিন্তু বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰিব লাগিব। চাকৰি সলনি কৰিবলৈ আগ্ৰহী লোকসকলে কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি হয়তো কোনো উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব বুলি কৈছে, কিন্তু বিত্তীয় সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ খুব সাৱধানে কৰিব লাগিব বুলি কৈছে। আৰু চাকৰি সলনি কৰিবলৈ বিচৰা নিয়োজিত লোকসকলে তেওঁলোকে কিছু আজি ভাল খবৰ লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কেও পাৰিবাৰিক অনুমোদন লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কেও আপুনি পাৰিবাৰিক অনুমোদন আজি লাভ কৰিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। ডিঙিৰ এলাৰ্জি বা কাহ চৰ্দিৰ অভিযোগ আহিব, আপোনাৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব আৰু ডিঙিৰ এলাৰ্জি কাহ চৰ্দি আদিৰ অভিযোগ থাকিব বুলি কৈছে, গতিকে ইয়াৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ পৰিচালনা ক্ষমতা উন্নত কৰিবলৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ সমৰ্থন লওক। ইয়াৰ দ্বাৰা আপুনি দ্ৰুত সফলতা লাভ কৰিব আৰু আপুনি আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত সফল হ'ব। ভূমি সম্পৰ্কীয় কিছু সুবিধা পোৱাৰো আজি সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ পৰিচালনা ক্ষমতা উন্নত কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যৰো সমৰ্থন ল'ব পাৰে বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি দ্ৰুত সফলতা লাভ কৰাৰ উপৰিও আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰাত আপুনি সফলতা লাভ কৰিব বুলি কৈছে আৰু ভূমি সম্পৰ্কীয় কিছু সুবিধাও আজি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ স্তৰ কমি যাবলৈ নিদিব। আন ক্ষেত্ৰত ব্যস্ত থকাৰ লগতে ঘৰৰ ৰক্ষণাবেক্ষণতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কামৰ স্তৰ কমি যাবলৈ আপুনি নিদিব আৰু আন ক্ষেত্ৰত আপুনি ব্যস্ত থকাৰ লগতে আপুনি ঘৰৰ ৰক্ষণাবেক্ষণতো কিছু গুৰুত্ব দিবৰ প্ৰয়োজন আছে। অন্যথা পৰিয়ালৰ সদস্যৰ পৰা অসন্তুষ্টি আহিব পাৰে। কিছু সময় ধৰ্ম আৰু আধ্যাত্মিকতাত কটালে আজি ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰাও অসন্তুষ্টি আপুনি সহ্য কৰিব লগা হ'ব পাৰে আৰু ধৰ্ম আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰতো আপুনি কিছু আগ্ৰহ প্ৰকাশ কৰিব লাগিব। ব্যৱসায়িক স্থানত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ এই সময়ত বাহিৰৰ কাম কাজত অধিক সময় খৰচ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক স্থানত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ এই সময়ত বাহিৰৰ কাম কাজত আপুনি অধিক সময় দিব বুলি কৈছে। কামৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। নিয়োজিত লোকসকলে যিকোনো প্ৰকল্পত যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি কামৰ দক্ষতা আছে সেইবোৰ আজি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু নিয়োজিত লোকসকলে যিকোনো প্ৰকল্পত তেওঁলোকে যুক্তিসংগত সফলতা লাভ কৰিব বুলি কৈছে। পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু তেওঁলোকৰ কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে বুলি কৈছে। খং আৰু খৰখেদা কৰাৰ দৰে স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰক আৰু ৰক্তচাপ আদিৰ সমস্যা আজি বাঢ়িব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি খং আৰু খৰখেদা এইবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু লগতে কৈছে যে ৰক্তচাপ আদিৰ সমস্যা আজি আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে সাৱধান হৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বন্ধুৰ নিৰ্দেশনাত দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা সকাহ পাব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক স্থাপন কৰিলেও পাৰিবাৰিক পৰিৱেশত সুখদায়ক পৰিৱৰ্তন আহিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকে কোনো বন্ধুৰ নিৰ্দেশনাত দীৰ্ঘদিনীয়া যিবোৰ চিন্তা আছিলে বা মানসিক চাপ আছিলে সেইবোৰৰ পৰা আপুনি আজি সকাহ পাব বুলি কৈছে আৰু ভাই ভনীৰ সৈতে আপুনি আন্তৰিক সম্পৰ্ক স্থাপন কৰিও আপুনি পাৰিবাৰিক পৰিৱেশ সুখদায়ক কৰি ৰাখিব পাৰিব বুলি কৈছে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে সেই বিষয়ে ভালদৰে তথ্য আহৰণ কৰি লওক আৰু তাৰপিছতহে আপুনি সেই বিষয়ে নিশ্চিত হ'ব আৰু প্ৰতিকূল পৰিস্থিতি যদি আজি সৃষ্টি হয় তেন্তে আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। ধৈৰ্য আৰু বিচক্ষণতাৰে আপুনি অতি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব আৰু কৈছে যে আজি আপুনি যদি ধৈৰ্য আৰু বিচক্ষণতা বজাই ৰাখে তেন্তে আপুনি অতি সোনকালে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি ৰাখিব পাৰিব।
ব্যৱসায়ৰ লগত জড়িত সৰু সৰু কথাবোৰত গুৰুত্ব দিয়াটো জৰুৰী হ'ব। বৰ্তমানৰ পৰিস্থিতি কিছু প্ৰতিকূলতা আহিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ৰ লগত জড়িত সৰু সৰু যিবোৰ সমস্যা আছে বা কথা আছে সেইবোৰত আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে। আৰু বৰ্তমানৰ পৰিস্থিতি কিছু প্ৰতিকূলতা আহিব বুলি কৈছে বা বাধা আহিব বুলি কৈছে। কিন্তু ধৈৰ্য ধৰক, অতি সোনকালে নতুন ব্যৱসায়িক চুক্তি পাব। চাকৰিটোত কিছু ইতিবাচক পৰিৱৰ্তন হোৱাৰো আশা আছে। অৰ্থাৎ কৈছে যে এই সময়ত যদি ধৈৰ্য ধৰে তেন্তে অতি সোনকালে নতুন ব্যৱসায়িক চুক্তিও লাভ কৰিব পাৰে বুলি কৈছে। আৰু চাকৰিত কিছু আজি ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। পত্নীৰ অনুভৱক সন্মান কৰক। বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পত্নীৰ অনুভৱক আপুনি সন্মান কৰিব লাগিব আৰু বিবাহযোগ্য লোকৰ বাবে আজি উপযুক্ত সম্পৰ্ক অহাৰ সম্ভাৱনা আছে বুলি কৈছে। এলাৰ্জি সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা সকাহ পাবলৈ পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ এলাৰ্জি সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা সকাহ পাবলৈ আপুনি পৰিৱৰ্তিত যি পৰিৱেশ আছে তাৰ পৰা আপুনি নিজকে ৰক্ষা কৰি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ দক্ষতাৰ ভিত্তিত কিছু উপযুক্ত বা উৎকৃষ্ট কাম সম্পূৰ্ণ কৰিব পাৰে। যিকোনো পুৰণি সমস্যা সমাধানো পাব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকে নিজৰ দক্ষতাৰ ভিত্তিত কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু যিকোনো পুৰণি সমস্যাৰো আজি সমাধান লাভ কৰিব বুলি কৈছে। আপোনাৰ আকৰ্ষণীয় কাৰ্যকলাপত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক আৰু মানসিক সুখ লাভ কৰিব। আৰু কৈছে যে আজি আপোনাৰ যিবোৰ আপোনাৰ পচন্দৰ কাম সেইবোৰত কিছু সময় আপুনি কটাব দিছে আৰু ইয়াৰ ফলত আপুনি মানসিক সুখ লাভ কৰিব বুলি কৈছে। দিনৰ আৰম্ভণিতে কৰা কামত কিছু বাধা আহিব পাৰে। সমস্যাবোৰলৈ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দিনৰ আৰম্ভণিতে কামত কিছু বাধা আহিব বুলি কৈছে। গতিকে এই সমস্যাবোৰলৈ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰিব লাগিব বুলি কৈছে। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক। হেৰুৱা বা পাহৰি যোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ কামবোৰ নিজেই কৰাৰ যত্ন কৰিব লাগিব আৰু হেৰুৱা বা পাহৰি যোৱাৰ দৰে আপোনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। নতুন কাম আৰম্ভ হোৱালৈ অপেক্ষা কৰক, কাৰণ ব্যৱসায়িক কামৰ বাবে পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব। এই সময় বিপণন সম্পৰ্কীয় কামসমূহ বুজিবলৈ আৰু আপোনাৰ যোগাযোগ বৃদ্ধি কৰাত ব্যয় কৰক। অৰ্থাৎ কৈছে যে বৰ্তমান ব্যৱসায়ত নতুন কাম আৰম্ভ হোৱালৈ আপুনি অপেক্ষা কৰিব লাগিব বুলি কৈছে, কাৰণ ব্যৱসায়িক কামৰ বাবে পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব বুলি কৈছে। আৰু এই সময়ত আপুনি বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ বুজিবলৈ আৰু আপোনাৰ যোগাযোগ বৃদ্ধি কৰাত সময় কটাব লাগিব বুলি কৈছে। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত সংযত আচৰণ বজাই ৰাখিব লাগিব। আৰু কৈছে যে আপোনাৰ কাৰ্যালয়ত উচ্চপদস্থ বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত আপুনি সংযত আচৰণ বজাই ৰাখিব লাগিব বুলি কৈছে। ঘৰৰ কিবা মূল্যৱান বস্তু ক্ৰয় কৰাৰ বাবে পৰিয়ালৰ সকলো সদস্য সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ কিছু মূল্যৱান বস্তু ক্ৰয় কৰিবৰ বাবে পৰিয়ালৰ সকলো সদস্য সুখী হৈ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে। বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলক। অৰ্থাৎ কৈছে যে এই বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলাৰ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সৌভাগ্যৰ উত্থানৰ সময় আহিছে। কিছু পৰিৱৰ্তনৰ দিশত কাম কৰা হ'ব। পৰিয়ালৰ সম্পৰ্কীয় যিকোনো বিষয়ৰ সন্দৰ্ভত পাৰস্পৰিক আলোচনাই উপযুক্ত ফলাফল দিব। অৰ্থাৎ কৈছে যে মকৰ ৰাশি জাতকৰ বাবে সৌভাগ্যৰ সময় আহি পৰিছে বুলি কৈছে। গতিকে কিছু পৰিৱৰ্তনৰ দিশতো আপুনি কাম কৰিব লাগিব বুলি কৈছে আৰু পৰিয়াল সম্পৰ্কীয় যিকোনো বিষয়ৰ সন্দৰ্ভত আপোনাৰ পাৰস্পৰিক আলোচনা উপযুক্ত ফল দিব বুলি কৈছে। চিন্তা নকৰাকৈ আনৰ কথা বিশ্বাস নকৰিব। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদা স্বভাৱটোৱে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব। কিছু সময় আত্মনিৰীক্ষণতো কটাব। অৰ্থাৎ কৈছে যে আপুনি আজি চিন্তা নকৰাকৈ কোনো কথা বিশ্বাস নকৰিব বুলি কৈছে আৰু কেতিয়াবা আপোনাৰ খং আৰু খৰখেদা স্বভাৱটোৰ বাবে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু আজি কৈছে যে আপুনি কিছু সময় আপুনি আত্মনিৰীক্ষণত কটাব লাগিব। ইয়াৰ ফলত আপোনাৰ মাজত উচিত অনুচিতৰ বস্তু আহি যাব বা বুজাবুজিৰ সৃষ্টি হ'ব বুলি কৈছে। ব্যৱসায়ত পৰিকল্পনা ৰূপায়ণৰ সৈতে জড়িত প্ৰস্তাৱে অনুমোদন লাভ কৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত ইজনে সিজনৰ প্ৰতি আস্থা আৰু স্বচ্ছতা থকাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ত
পৰিকল্পনা ৰূপায়ণৰ সৈতে জড়িত যিকোনো প্ৰস্তাৱ অনুমোদন লাভ কৰিব পাৰে বুলি কৈছে আৰু অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত ইজনে সিজনৰ প্ৰতি আস্থা আৰু স্বচ্ছতা বজাই ৰাখিব লাগিব। কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কটাব লগা হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি কাৰ্যালয়ৰ অতিৰিক্ত কামৰ ফলত আপুনি অতিৰিক্ত সময় দিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ে ঘৰখনত সুখৰ পৰিৱেশ বজাই ৰাখিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু কোনো পুৰণি বন্ধুক আজি আপুনি লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। বৰ্তমানৰ বতৰৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। জ্বৰ, শৰীৰ বিষ আদিৰ সমস্যা বাঢ়িব পাৰে। অৰ্থাৎ বৰ্তমানৰ বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব বুলি কৈছে আৰু জ্বৰ আৰু শৰীৰ বিষৰ দৰে সমস্যা আজি বাঢ়িব বুলি কৈছে। গতিকে ইয়াৰ উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে জড়িত হওক। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ সময় বুলি কৈছে আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপুনি জড়িত হ'ব লাগিব বুলি কৈছে। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব। ৰাজনৈতিক আৰু সামাজিক বৃত্তৰ সম্প্ৰসাৰণ লাভজনক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু ৰাজনৈতিক আৰু সামাজিক বৃত্তৰ সম্প্ৰসাৰণো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। নিজৰ দায়িত্ব বুজি পোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আয়কৰ, ঋণ আদিৰ লগত জড়িত যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই কামবোৰ তৎক্ষণাৎ সমাধান কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ দায়িত্ব বুজি পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আয়কৰ, ঋণ আদিৰ লগত জড়িত যিকোনো সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কামবোৰ তৎক্ষণাৎ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। যিকোনো ব্যৱসায় বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। যদি কোনো সংস্কাৰ বা সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে তেন্তে বিশেষকৈ ইয়াৰ ওপৰত আপোনাৰ মনোযোগ ৰাখক। চৰকাৰী চাকৰি এটাত ৰাজহুৱা স্থানত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি যিকোনো ব্যৱসায়ত বিনিয়োগ সম্পৰ্কীয় যিবোৰ সিদ্ধান্ত আছে সেইবোৰ লোৱাৰ আগত আপুনি ভালদৰে চিন্তা কৰিব লাগিব বুলি কৈছে আৰু কোনো যদি সংস্কাৰ বা সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কৰিছে তেন্তে আপুনি ভালদৰে মনোযোগ দিব লাগিব আৰু চৰকাৰী চাকৰি এটাত ৰাজহুৱা স্থানত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বাঢ়িব। অতিথ্য সময় অতিবাহিত কৰিব। প্ৰেমৰ সম্পৰ্কতো পৰিয়ালৰ অনুমোদন লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বাঢ়িব বুলি কৈছে আৰু আতিথ্যটো কিছু সময় আপুনি পাৰ কৰিব পাৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে। গেছ আৰু এচিডিটিৰ সৰু সৰু সমস্যা হ'ব। অৱশ্যে অলপ যত্ন ল'লে আপোনাৰ স্বাস্থ্য ঠিকেই থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সৰু সৰু সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত অলপ যত্ন ল'লে আপুনি সুস্থ হৈ উঠিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰ আৰু পৰিয়াল সন্দৰ্ভত লোৱা আৱেগিক সিদ্ধান্তই পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব। যুৱক যুৱতীসকলে নিজৰ পচন্দৰ যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰি সকাহ পাব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ ঘৰ আৰু পৰিয়ালৰ সন্দৰ্ভত লোৱা যি আৱেগিক সিদ্ধান্ত আছে সেইবোৰৰ ফলত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা বাঢ়িব বুলি কৈছে আৰু যুৱক যুৱতীসকলে নিজৰ পচন্দৰ অনুসৰি পাঠ্যক্ৰমত নামভৰ্তি কৰি সকাহ লাভ কৰিব বুলি কৈছে। বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় বাঢ়িব আৰু আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি কোনো বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ মত বিনিময় হ'ব বুলি কৈছে আৰু আপোনাৰ ইয়াৰ ফলত ব্যক্তিত্ব বাঢ়িব বুলি কৈছে। খৰচৰ ক্ষেত্ৰত দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। ইগ' আৰু অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতিয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খৰচৰ ক্ষেত্ৰত দৈনন্দিন কাম কাজসমূহ সংঘটিত কৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব বুলি কৈছে আৰু আজি আপুনি ইগ' আৰু অতি আত্মবিশ্বাসৰ দৰে বা অভাৰ কনফিডেন্সৰ দৰে যিবোৰ পৰিস্থিতি আছে সেইবোৰে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব বুলি কৈছে। যদি আপুনি ব্যৱসায়িক বিষয়ত ডাঙৰ বিনিয়োগ কৰাৰ প্ৰস্তুতি চলাইছে তেন্তে উপযুক্ত পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি ব্যৱসায়িক বিষয়ত ডাঙৰ বিনিয়োগ কৰিব বুলি ভাবিছে বা প্ৰস্তুতি চলাইছে তেন্তে আপুনি উপযুক্ত পৰামৰ্শ লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব বুলি কৈছে। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক। অফিচত চলি থকা ৰাজনীতিৰ বাবে নিয়োজিত লোকসকলে অশান্তি পাব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত আপুনি
চকু ৰাখিব লাগিব বুলি কৈছে আৰু অফিচত চলি থকা যি ৰাজনীতি আছে সেইবোৰৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে অলপ অশান্তি পাব বুলি কৈছে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক, বিবাদৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বিবাদৰ সম্ভাৱনা আছে। কাহ আৰু চৰ্দি হ'ব, ঠাণ্ডা প্ৰকৃতিৰ বস্তু পৰিহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দি আদি বাঢ়িব পাৰে বুলি কৈছে, গতিকে ঠাণ্ডা প্ৰকৃতিৰ যিবোৰ বস্তু আছে সেইবোৰ আপুনি আজি পৰিহাৰ কৰিব লাগিব আৰু যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।